নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এনআইএছৰ এটা খুব গুৰুত্বপূৰ্ণ ভাল খবৰ এইটো মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকলৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু বহুত বেছি এটা ভাল খবৰ দিব বিচাৰিছোঁ। যিটো সময়ত অসমত এনআইএছক লৈ সমস্যা চলি আছে, যিটো নেকি হাইকোৰ্টত বিচাৰাধীন হৈ আছে যে 5550টা পদত এনআইএছক ৰাখিব নাৰাখে, সেইটো বিষয়ত যিহেতু 8 মে'ত এটা পুনৰ শুনানি হ'ব। সেইটো সময়তে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বহুত বেছি ভাল খবৰ এইটো মুহূৰ্তত দিব বিচাৰিছোঁ। এই মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বিগ আপডেট দিব বিচাৰিছোঁ, যিটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকলৰ প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। যিহেতু 5550 পদ অসমত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এনআইএছৰ প্ৰাৰ্থীসকলক লোৱা নোলোৱাক লৈ যি এনআইএছৰ প্ৰাৰ্থীসকল ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু সেই ন্যায়ালয়ৰ এটা শুনানি পুনৰ 8 মে'ত হ'ব, যিটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। কাৰণ 5550টা পদত এনআইএছক ল'ব নে নলয় সেইটো 8 মে'ত এটা শুনানি হোৱাৰ মানে কি ফাইনেল শুনানি হোৱাৰ সম্ভাৱনা আছে। আৰু সেইটো সময়তে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বিগ আপডেট দিব বিচাৰিছোঁ। যিটো সময়ত এনআইএছৰ প্ৰাৰ্থীসকলক লৈ বিতৰ্ক চলি আছে, একাংশই যিহেতু নিবিচাৰে এনআইএছক লোৱাটো, সেইটো সময়তে এনআইএছৰ কাৰণে পুনৰ এটা বিগ আপডেট এইটো মুহূৰ্তত দিব বিচাৰিছোঁ। যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। উত্তৰাখণ্ডৰ পৰা আহিছে ভিডিঅ'টো, মানে ইনফৰমেশ্যনটো বহুত বেছি ভাল খবৰ হয়। উত্তৰাখণ্ডত যিহেতু এনআইএছৰ প্ৰাৰ্থীসকলে ট্ৰান্সফাৰ পেঞ্চন লৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু সেই এনআইএছৰ প্ৰাৰ্থীসকলক উত্তৰাখণ্ডত যি নিযুক্তি চলি আছে সেই নিযুক্তিত ল'বলৈ শিক্ষা বিভাগৰ পৰা এখন নটিচ জাৰি কৰিছে উত্তৰাখণ্ডৰ শিক্ষা বিভাগে, যিটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। গতিকে এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলে বহুত বেছি ভাল খবৰ হয়, কাৰণ উত্তৰাখণ্ডত পৰাই যিটো সমস্যাটো আৰম্ভ হৈছিল আৰু সেই আৰম্ভ ৰাজ্যখনতেই পুনৰ এনআইএছৰ প্ৰাৰ্থীসকলক লোৱাৰ কাৰণে শিক্ষা বিভাগে নটিচ জাৰি কৰিছে। গতিকে এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। গতিকে অসমতো হ'বলৈ গৈ আছে, চিন্তা নকৰিব, অসমতো এটা ভাল শুনানি আহিব বুলি আমি আশাৰে বাট চাই আছোঁ। এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে সেই ভাল খবৰটো যাতে 8 মে'ত দিব পাৰোঁ সেইটো সদায় বিচাৰি আছোঁ। গতিকে এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। গতিকে যিসকল এনআইএছৰ প্ৰাৰ্থী বহুত বেছি ভাল খবৰ, এইটো মুহূৰ্তত বিগ আপডেট এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে, কাৰণ বহুত বেছি ভাল খবৰ তাত দিব বিচাৰিছোঁ। উত্তৰাখণ্ডৰ পৰা আহিছে ভাল খবৰটো, ইতিমধ্যে উত্তৰাখণ্ডৰ শিক্ষা বিভাগৰ পৰা এখন নটিচ জাৰি কৰা হৈছে আৰু সেই নটিচখনত এনআইএছৰ প্ৰাৰ্থীসকলক লোৱাৰ কাৰণে মানে অৰ্থাৎ ইনক্লুড কৰাৰ কাৰণেই মানে কি নটিচ জাৰি কৰিছে। যিহেতু এনআইএছৰ চাৰ্টিফিকেটখন 18 মাহ বুলি কৈ উত্তৰাখণ্ডৰ পৰা এটা কেছ ৰুজু হৈছিল আৰু সেই কেছৰ আধাৰতে যিহেতু প্ৰাৰম্ভিক এনআইএছ ইনভেলিড বুলি কোৱা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া এনআইএছ ভেলিড বুলি কোৱা হৈছিল, তাৰপিছৰে পৰা বিভিন্ন ৰাজ্যত যিহেতু এনআইএছক লৈ আছে, গতিকে অসমতো যিহেতু ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে বিষয়টো, গতিকে 8 মে'ত পুনৰ আৰম্ভ হ'ব শুনানি আৰু সেই শুনানি হয়তো ফাইনেল এটা হিয়াৰিং হোৱাৰ সম্ভাৱনা আছে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে। আৰু সেইটো সময়তে উত্তৰাখণ্ডৰ পৰা এটা আহিছে বহুত বেছি ভাল খবৰ আৰু এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলক এইটো এটা খুব সুন্দৰ ভাল খবৰ দিলোঁ। যিহেতু এটা ভাল খবৰ অহাৰ আশাৰে সকলো এনআইএছৰ প্ৰাৰ্থীয়ে ৰৈ থাকে। কথাত ক'বলৈ গ'লে এনআইএছৰ এতিয়া জয় জয় মই চাৰিওফালে এনআইএছক ইনক্লুড কৰি আছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এনআইএছৰ প্ৰাৰ্থীসকলক লৈ আছে। গতিকে অসমতো সেইটো হ'বলৈ গৈ আছে, আশাৰে বাট চাই আছোঁ যাতে অসমৰো এনআইএছৰ প্ৰাৰ্থীসকলক 5550 পদত ইনক্লুড কৰে মহামান্য উচ্চ ন্যায়ালয়ে সেইটো ৰায়দান দিয়ে, সেইটো আশাৰে ৰৈ আছোঁ। গতিকে এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলক এটা বিগ আপডেট দিব বিচাৰিছোঁ, যিটো হ'ল যে এনআইএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে উত্তৰাখণ্ডৰ পৰা আহিছে সেইটো বহুত বেছি ভাল খবৰ। উত্তৰাখণ্ডত ইতিমধ্যে এনআইএছৰ প্ৰাৰ্থীসকলক লোৱাৰ কাৰণে নটিচ জাৰি কৰিছে। গতিকে এনআইএছৰ প্ৰাৰ্থীসকলক অন্তৰ্ভুক্ত হ'ব নিযুক্তি প্ৰক্ৰিয়া যি তাত চলি আছে, সেই নিযুক্তি প্ৰক্ৰিয়াত এনআইএছৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰাৰ কাৰণে নটিচ জাৰি কৰিছে। গতিকে এইটো বিগ আপডেট এনআইএছৰ প্ৰাৰ্থীসকল যিখন ৰাজ্যত এনআইএছৰ কাৰণেই মানে কি সমস্যাৰ সন্মুখীন হৈছে যিখন ৰাজ্যৰ পৰা, সেইখন ৰাজ্যতে এতিয়া এনআইএছক লোৱাৰ কাৰণে নটিচ জাৰি কৰিছে। গতিকে এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ উত্তৰাখণ্ডৰ এনআইএছৰ প্ৰাৰ্থীসকলক। গতিকে অসমতো যাতে সেই ভাল খবৰটো আহে সেইটো দিয়াৰ আশাৰে সদায় ৰৈ আছোঁ আৰু আহিবলৈ আশাৰে বাট চাই আছোঁ। গতিকে এনআইএছৰ জয় জয় মই হওক, এনআইএছক ইনক্লুড কৰক সেইটো আশাৰে বাট চাই আছোঁ। আজি ইনফৰমেশ্যন এইটোৱে, ধন্যবাদ। জয় অসম।